নিৰ্বাচনৰ আগত আৰু এটা বিতৰ্ক আৰম্ভ কৰা হৈছিল, মায়াবিনী আৰু দয়াবিনী। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আছিল। জুবিনৰ মায়াবিনীয়ে অজস্ৰ অসমীয়াক ৰোমাঞ্চিত কৰে। জুবিনৰ গানে, জুবিনৰ শিল্পই, জুবিনৰ জীৱনে অজস্ৰ অসমীয়া যুৱক যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব। অধ্যক্ষ মহোদয়, মই গৌৰৱেৰে কম আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কম, নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমাত যেতিয়াই জুবিনক আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰাসকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল, ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিলোঁ। মই সদায় কৈছিলোঁ যে জুবিন ৰাষ্ট্ৰৰ সম্পদ, জুবিন অসমীয়াৰ সম্পদ, জুবিনক জীৱনত সমালোচনা নকৰিবা। জুবিনৰ যেতিয়া মৃত্যু হ'ব আমি সকলোৱে কান্দিব লাগিব। আৰু ই মোৰ কোৱা কথা নহয়, মোৰ এই বক্তব্য, বহুকেইটা বক্তব্য ছ'চিয়েল মিডিয়াত ঘূৰি আছে। অধ্যক্ষ মহোদয়, জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত। যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল, তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰিল। যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে, ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল। কিন্তু দুৰ্ভাগ্য, তেওঁলোকৰ মুখেদি মায়াবিনী নোলাইছিল, তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল। কোনো কথা নাই, যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল, ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল। অধ্যক্ষ মহোদয়, আপুনি বৰপেটাত ৰাজনীতি কৰে। বৰপেটাৰ বহু অঞ্চলত যোৱা 30 বছৰত এবাৰো জুবিন গাৰ্গৰ অনুষ্ঠানটো হোৱা নাছিল। তাৰ পৰা বাছে বাছে মানুহ জুবিনৰ সমাধিলৈ আহিব আৰম্ভ কৰিলে। জুবিনৰ সমাধিলৈ আহিবলৈ আৰম্ভ কৰিলে। আমি মায়াবিনীবিলাক ক'ৰবাত পিছুৱাই গ'লো, দয়াবিনীবিলাক আগুৱাই গ'ল। মায়াবিনী পিছুৱাই গ'ল, দয়াবিনীবিলাকে সমাধি ক্ষেত্ৰখন দখল কৰি ল'লে। এতিয়া কোনো নাই অধ্যক্ষ মহোদয়, এতিয়া কোনো নাই অধ্যক্ষ মহোদয়। বৰপেটাৰ বহু ঠাইত জুবিন গাৰ্গে প্ৰগ্ৰাম কৰিছে। বহু ঠাইত কৰা নাই, মই সেইটো কৈছোঁ। কৰাবিলাকতো চবেই জানো। বৰপেটা, ভৱানীপুৰ, সৰভোগতটো বহুত বাৰ কৰিছে, বৰপেটা ৰোডত বহুত বাৰ কৰিছে। ক'ত কৰা নাই মই এইটোহে কৈছোঁ। হাউলিতো কৰিছে ছাৰ। হাউলিটো আমাৰ জেগা ভাই, মোৰো সমষ্টি আছে ছাৰ, ময়ো আছো তাতে। মই জাগাৰ কেইটা মই নাম ল'ব খোজা নাই, নাম ল'লে উত্তৰ দিব নোৱাৰিব। বৰবালা, কলগাছিয়া এইবিলাক অঞ্চলতো কৰিছে নহয়। এইবিলাকটোতো কলগেছিয়াটোতো আমাৰ গোটেই অসমীয়া সমাজৰ পৃষ্ঠভূমি আছিলে, এতিয়াহে কোনোবাই দখল কৰি ল'লে। বৰপেটাটো আমাৰে জেগা আছিল, মহাপুৰুষ শংকৰদেৱে তাত আছিলে। হাউলিটো আমাৰে আছিলে। আমিও আছো ছাৰ। আপুনি পিছত আহিলে, আমি 500 বছৰৰ পৰা আছো। আমিও আছো ছাৰ, ভাৰত বিভাজনৰ বহু আগৰ পৰাই আছো। মই সেইটোতো বাৰু নিজে কৈছে, সমাজখন ভাগ নকৰিব ছাৰ। মোৰতো ভাগ কৰাই কাম নকৰিব মইতো, কাৰণ আমিও অবিভক্ত ভাৰতবৰ্ষৰে মানুহ। আপোনাৰ মই নামে লোৱা নাই, আপুনি নিজে নিজৰ গাত লৈ আছে। মোৰতো ভাগ কৰাই কাম। অৰিজিনেল অসমীয়া আৰু বাংলাদেশী দুটা ভাগটো আমি কৰিয়ে থাকিম। সেইটো আমিও সমৰ্থন কৰিছো। সমৰ্থন কৰক। অহাকালি UCC-ক সমৰ্থন কৰক। মইতো ভালে কথা ক'লো ইমান দেৰি, মইতো ক'তো কোৱা নাই। নিজে নিজে আপুনি কিয় দয়াবিনী হৈছে? আপোনাকতো মই দয়াবিনী কোৱা নাই।